Actually, ঘৰটো কিমান স্কুৱাৰ ফিট আছিলে দাদা? 1300 স্কুৱাৰ ফিট আছিলে আৰু আমাৰ গ্ৰাউণ্ড ফ্ল'ৰটোত কিমান খৰচা হৈছে আৰু ফাৰ্ষ্ট ফ্ল'ৰত কিমান হৈছে মনত আছেনে? হাই বন্ধুসকল, আপোনালোক কেনেকুৱা আছে? আশা কৰোঁ ভালেই আছে। ময়ো আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ। আজি একচুৱেলি তাৰমানে আমাৰ এই ঘৰখন অলপ দিন আগত বনাইছিলোঁ, সেইটো আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আপোনালোকে আশা কৰোঁ গোটেইখিনি ভিডিঅ' সম্পূৰ্ণকৈ চাব। আৰু আমি যেতিয়া তলত কাম কৰিছিলোঁ তেতিয়া ইয়াত তাৰমানে ঘৰ এইখিনিত আছিলে এটা, আৰু এতিয়া কেনেকুৱা হৈছে আপোনালোকে কমেণ্টছ কৰি জনাই দিব, ডিজাইনটো কেনেকুৱা লাগিছে ওপৰৰ গোটেইখিনি দেখুৱাই দিয়ক এবাৰ। আৰু ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বলক এতিয়া মালিকৰ লগত কথা পাতোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। মালিকৰ লগত কথা পাতিবলৈ গৈ আছোঁ, আৰু ভিতৰত কেনেকুৱা আমাৰ ডিজাইন হ'ল। একচুৱেলি তাৰমানে আমাৰ বেছি দিন হোৱা নাই, এই ঘৰটো 6 মাহমান হ'ল আৰু গোটেইখিনি কাম কমপ্লিট হোৱা নাই। চিৰি ফ্ৰণ্টতো আছে কাম বাকী, তাৰমানে ইমাৰ্জেঞ্চিৰ কাৰণে ঘৰটো লৈ ল'লে। আহক আপোনালোকক মই ভিতৰত গোটেইখিনি দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। এইফালে তাৰমানে একচুৱেলি তাৰমানে ৰেলিং লগা হৈ গ'ল। উঠিছোঁ, ফাৰ্ষ্ট ফ্ল'ৰৰ টেবুল হয় এইটো, আৰু এইটো আছে দৰ্জা। দৰ্জাটো চাপ কেনেকুৱা লাগিছে, চেগুন কাঠৰ দৰ্জা। এইটো তাৰমানে এনেকুৱা ডিজাইন কাটি পেলাই মানে ঘৰতেই বনোৱা। আৰু এতিয়া অলপ ভিতৰত গৈ আছোঁ। এইটো একচুৱেলি তাৰমানে আমাৰ ফাৰ্ষ্টত সোমাই পেলাই ড্ৰয়িং ডাইনিং, আৰু আমাৰ ফ্ৰণ্টত আছে পূজা ঘৰ। আৰু ফাৰ্ষ্টত আহি পেলাই আমাৰ এইখিনি আছে খিৰিকী আছে, এইটো খিৰিকী এটা আছে, 5 পলা খিৰিকী আছে। আৰু নেক্সট মানে বাহিৰত তেনেকুৱা যোৱাৰ হেৰিও আছে, তাৰমানে গ্ৰিল আছে যাতে খুলিব পাৰে চৌকাঠত লগোৱা। ভিতৰৰ পিনে দৰ্জাটো চাপ কেনেকুৱা চিম্পল আছে। আৰু ড্ৰয়িঙৰ লগত একচুৱেলি আৰু এটা আমাৰ বেলকনি, সৰুকৈ বেলকনি আছে ফ্ৰণ্টত। এইখিনি চাপ আমাৰ একচুৱেলি এই ফ্ৰণ্টত যোনটো মানে আছে, আমাৰ 4 ফুট আছে বেলকনিটো, আৰু দীঘলটো ইমানটো আছে 16 ফুট আছে দীঘল। আৰু ইয়াতো 5 পলা তেনেকুৱা খিৰিকী আছে। আৰু ভেণ্টিলেশ্যন মানে একেলগত নহয়, ওপৰত এক্সট্ৰাকৈ আছে। আৰু এই ডিজাইনটো মই তলত যোনটো মানে দেখুৱালোঁ সেইটো ডিজাইন হয়। এইটোতো মই ধৰক অলৰেডি ক'লোঁ, এইটো ড্ৰয়িং ৰুম হয়। আৰু এইটো আছে আমাৰ ডাইনিং, ড্ৰয়িং আৰু ডাইনিঙত আছে, ড্ৰয়িং এণ্ড ডাইনিং নাম। ৰাউণ্ডটো কেনেকুৱা লাগিছে কমেণ্টছ কৰি জনাই দিব। আৰু একচুৱেলি তাৰমানে কালাৰ এতিয়ালৈকে হোৱা নাই, ইমাৰ্জেঞ্চিৰ কাৰণে ঘৰটো লৈ লৈছে। মই মালিকৰ লগত কথা পাতিম, আপোনালোকে চাব। ডাইনিঙৰ লগত আৰু এটা বেডৰুম আছে। এইটো বেডৰুমটো মই দেখুৱাই আছোঁ, আমাৰ কাৰেণ্টক মাতি আছোঁ, কাৰেণ্টে খুলিব। দাদা ভালে আছে? এইটোতো ড্ৰয়িং ৰুম হয়, এইটো ড্ৰয়িং আৰু ডাইনিং একেলগত আছে আমাৰ। আৰু এইটো বেডৰুম আছিলে, খুলি দেখুৱাই দিব অকণমান। নেক্সট মই এটা ৰুমৰ দেখুৱালোঁ, খালি ভিতৰত মই যোৱা নাই। আমাৰ সৰু মালিকেন বহি আছে, সেইটো কাৰণে মই ভিতৰত যোৱা নাই। এতিয়া এইটো বেডৰুমত আহি আছোঁ। বেডৰুমৰ চাইজটো, বেডৰুমটো আমাৰ একচুৱেলি এইটো 14x12 আছে। গোটেইখিনি এবাৰ ঘূৰাই দেখাই দিয়ক ৰুমটো কেনেকুৱা।
আৰু এটা আমাৰ বেডৰুমৰ কাণত আৰু এটা হেৰি ইয়াত বেডৰুম আৰু এটা আছে। এইটো একচুৱেলি তাৰমানে চিম্পলকৈ সৰু বেডৰুম, হেৰি 14 বাই 10 ফুট আছে এইটো। আৰু এইটো একচুৱেলি তাৰমানে আমাৰ খিৰিকীটো যায়, খিৰিকীটো এলুমিনিয়াম খিৰিকী দিয়া হ'ল দুপাটাকৈ। আৰু দুপাটা দিয়াৰ কাৰণ হ'ল যাতে আমাৰ বেছি যদি 3 পাটা কৰোঁ বা 4 পাটা কৰোঁ তেতিয়া জাম ধৰে, সেইটো কাৰণে আমি দুপালাকৈ কৰিছোঁ যাতে কিমান ফ্ৰী হৈ আছে। বেছিভাগ একচুৱেলি তাৰমানে দুপালা কৰিব লাগে মেক্সিমাম, 3 পালাও দিব পাৰে, অকণমান জাম হয়। আৰু আমাৰ ডাইনিঙৰ কাণত হেৰি বাথৰুম আছে, কমন বাথৰুম এটা আছে, চবেই ইউজ কৰিব পাৰে। মানে আমাৰ একচুৱেলি ঘৰটো তাৰমানে বেছি ডাঙৰ নহয়, ঘৰৰ ভিতৰত বহুত ধুনীয়া হ'ল। এইটো আছে বাথৰুম, বাথৰুম ইউজ কৰা হৈ গ'ল, মই নুখুলোঁ তাৰমানে। এইটো বাথৰুম আছে, এইটো বাথৰুম। বাথৰুমৰ কাণত বেচিন এটা আছে। জাষ্ট আৰু এটা থাকি গ'ল, হেৰি আমাৰ কিটচেনটো থাকি গ'ল। কিটচেনটো দেখাব নোৱাৰিলোঁ, কিটচেনটো অকণমান ঘূৰাই পেলাই দেখা দিয়ক ৰাউণ্ডটো আৰু হেৰি পেলাই অকণমান দেখাই এতিয়া চাহ দিছে, মালিকনীৰ পিকচাৰটো খালি দেখুওৱা নাই, আৰু চাহটো মই দেখাই দিছোঁ। এয়া চাহ দিছে, আমাৰ মালিকো খাই আছে। আমাৰ নজল দা এইপিনে বহি আছে, চাহটো খাই লওক। আৰু আমাৰ একচুৱেলি ঘৰটো কিমান স্কুৱাৰ ফিট আছিলে দাদা? 1300 স্কুৱাৰ ফিট আছিলে। আৰু আমাৰ গ্ৰাউণ্ড ফ্ল'ৰটোত কিমান খৰচা হৈছে আৰু ফাৰ্ষ্ট ফ্ল'ৰত কিমান হৈছে এইটো মনত আছেনে? কিমান মেক্সিমাম কিমান খৰচা হৈছিলে? 45 মান এনেকুৱা হ'ল, দুইটা মিলাই 45 মান। 45 লাখ মান আমাৰ মানে এইটো কমপ্লিট হৈ গ'ল। তথাপি মানে বহুত কাম বাকী আছে। এইফালে ছাইডত ৰেলিংটো কৰিবলৈ বাকী আছে, ইটো ছাইডতো ৰেলিঙৰ কাম বাকী আছে। এনেকুৱা আশা কৰিছোঁ আপোনালোকেও যদি কৰিবলৈ বিচাৰে তেতিয়া নিশ্চয় কৰিব পাৰিব। আমাৰ স্কুৱাৰ ফিট, চাৰ্টৰ স্কুৱাৰ ফিট আছিলে 1300 স্কুৱাৰ ফিট, আৰু বেটিখন আছিলে 900 কিমান 900 স্কুৱাৰ ফিট আছিলে আমি বনোৱা। আৰু ইয়াত ডেক'ৰেশ্যন যেতিয়া কাম হ'ব মই সেইটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম।